জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, সোণাৰাম চৌধুৰী। ৰাইট এনচাৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম সাহিত্য একাডেমিক বঁটা লাভ কৰোঁতাজন কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা, যতীন্দ্ৰনাথ দুৱৰা, ডক্টৰ লক্ষ্মীনন্দন বৰা, মিত্ৰদেৱ মহন্ত। ৰাইট এনচাৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? হেমকোষ অসমীয়া অভিধান, অসমীয়া আৰু ইংৰাজী অভিধান এটাও নহয়। ৰাইট এনচাৰ খ নম্বৰ অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া সভাপতিখনৰ নাম কি? হেমকোষ, বহল ব্যাকৰণ, আসাম বুৰঞ্জী, মৃত্যুঞ্জয়। ৰাইট এনচাৰ আসাম বুৰঞ্জী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মৃত্যুঞ্জয়, বনফুল, মাকাম, কথাগীত। মৃত্যুঞ্জয়। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? বনকুঁৱৰী, সুৰভি, বনফুল, বিন-বৰাগী। ৰাইট এনচাৰ হ'ব বিন-বৰাগী। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা। ৰাইট এনচাৰ লক্ষ্মীনাথ বেজবৰুৱা। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? মই প্ৰেমত পৰিলোঁ, অমৰ তীৰ্থ, মাকাম, কায়কল্প। ৰাইট এনচাৰ মই প্ৰেমত পৰিলোঁ। 13 নম্বৰ প্ৰথম শিশু উপন্যাসখনৰ নাম কি? দীনবন্ধু, পাতালপুৰী, লৰাবন্ধু, দানৱ। ৰাইট এনচাৰ পাতালপুৰী। থেংক ইউ ফৰ ৱাচিং।